এই অসমখনত চাবলৈ গ'লে চবেই দালাল, চব দালালি। কিছুমানে দোকানে পোহাৰে ফেক্টৰীয়ে গৈ ক'ৰবাত দম দি কিছুমান সংগঠনৰ নামত টকা পইচা আনি তেওঁলোকে লুণ্ঠন কৰিছে। আৰু এফালে ৰাজনীতি কৰি খাটি খোৱা অসমীয়াসকলক, দুখীয়াসকলক মূৰত ৰামটাঙন দি খাই আছে ৰজা হৈ। এই ডাঙৰ ডাঙৰ নেতাসকলে যদি অভাৱ অনাটন বস্তুটো বুজি নাপায়, গতিকে আনে কোনে বুজি পাব? যিখিনি খাটি খোৱা অসমীয়া, খিলঞ্জীয়া অসমীয়া, যিখিনি হাজিৰা কৰি ভাগৰি গৈছে ঘৰখনৰ চলাবলৈ, খাবলৈ, সেইসকলৰ মূৰত ৰামটাঙন দি ৰাজনীতি কিমান কৰিব? আৰু আমনি নালাগেনে ৰাজনীতি কৰি? বস্তুৰ দামে মানুহৰ মাথা গৰম কৰি দিছে। এই কথাবিলাক সেইকাৰণে ক'বলৈ পাইছোঁ। 1 লিটাৰ মিঠাতেলৰ দাম আছিল 160 টকা, এতিয়া হ'লগৈ 1 লিটাৰ মিঠাতেলৰ দাম 210 টকা, 225 টকা। কোনোবাটো মিঠাতেলৰ দাম 250 টকাও বৰ্তমান হৈছে। এনেদৰে যদি দামসমূহ বাঢ়ি যায়, আমাৰ খাটি খোৱা অসমীয়াসকলে, খিলঞ্জীয়াসকলে কেনেকৈ এখোজ আগবাঢ়িব? সেইখিনি মন্ত্ৰী মহোদয়ে অকণমান চকু ৰাখিব লাগে। কাৰণ ৰজাই যদি প্ৰজাৰ মূল্য বুজি নাপায়, প্ৰজাৰ দুখ মৰম বুজি নাপায়, তেনেহ'লে কোনে বুজিব? তেওঁকতো ৰজা ৰাইজেই পাতিছিল। গতিকে যিবোৰ আঁচনি বিলাই আছে, সেই আঁচনিবিলাক বিলাবলৈ ক'ৰবাত ধন পাইছে। সেই ধনসমূহ জানো এই খাটি খোৱা অসমীয়াসকলৰ পৰা, হাজিৰা কৰি খোৱাসকলৰ পিঠিত ৰামটাঙন দিয়া নাই, মূৰত ৰামটাঙন দিয়া নাই? সেইবোৰ টকা পইচাইতো আকৌ পুনৰ অসমৰ মহিলাসকলক সেইসোপাকেই দি আছে। আৰু এইফালে মূল্য বৃদ্ধি কৰি গৈ আছে। এদিন হাজিৰা কৰিলে মানুহ ঘৰত খাবলৈ নোজোৰে। এটা হাজিৰা কৰিলে মানুহ ঘৰত খাবলৈ নোজোৰে। কিয় জুৰিব? হাজিৰা কৰি কেইটকা পইচা পায়, আৰু বস্তুৰ দাম কিমান হৈছে গম পাইছেনে? আপোনালোকেতো কিনি নাখায়। আপোনালোকক দিওঁতা মানুহ ধেৰ আছে, আপোনালোকে কুইণ্টেলে বস্তু আনি খাব। কিন্তু এই খাটি খোৱা, হাজিৰা কৰি খোৱা মানুহসোপাই ক'ৰ পৰা খাব? সেইটো কথা এবাৰ চিন্তা কৰিছে? ইমান যে বস্তুৰ দাম বঢ়াই দিছে, আপোনালোকৰ নিচিনা মানুহক ৰজা পাতি জানো কিবা লাভ আছে? নিশ্চয় নাই। গতিকে ৰাইজো সজাগ হ'ব হ'ল। আচলতে অসমৰ ৰাইজ কিছুমান, প্ৰায় সংখ্যক ৰাইজে চকু মুদা কুলিৰ নিচিনা, চকুকেইটা মুদি থাকে, নেদেখে, ক'ব নাজানে, তেনেকুৱাই হৈছে। এজন দুজনে মাত মাতি একো কৰিব নোৱাৰে। 100জনে, 1000জনে, কোটিজনে, লাখজনে মাত মাতিলেহে এই পৰিস্থিতি অকণমান হয়তো সলনি হ'ব। জাতিভেদ বিভাদ আনি ডাঙৰ এখন ৰাজনীতি কৰিয়ে আছে। গতিকে হিন্দু মুছলিম মিয়া কৰি থাকোঁতে এই অসমখন ৰসাতলে যাব এদিন নহয় এদিন। সেইটোতো খাটাং দেখা শুনা কথা। কাৰণ আগতে যেনেকুৱা আছিল অসমখন, তাৰ নামত আজিৰ অসমখন বহুত বেলেগ হৈ গ'ল। ইজনে সিজনক দেখিব নোৱাৰে, ইজনে সিজনক মাৰিবলৈ কণ্ঠবোধ নকৰে। ককাই ভাই, বাই ভনী একো চিনচাপ নোহোৱা হৈ গৈছে। এইবোৰ কিহৰ কাৰণে? সেইখিনি ৰাইজে জনাটো অতি দৰকাৰ। আৰু ইমান যে মূল্য বৃদ্ধি কৰি গৈ আছে, এই দুখীয়াসকলৰ কথা কিবা ভাবি চাইছেনে? নিশ্চয় নাই চোৱা। কৰি থাক, খাই থাক, টকাডাল যোগাৰ কৰি দি থাক, সেইটোৱে ভাবি আছে। তাৰ বাদে একো ভবা নাই। সেইকাৰণে আচলতে ইমানবোৰ বস্তু মূল্য বৃদ্ধি কৰিছে। গেছৰ দাম কমোৱাৰ কথা আছিল ক'তা? আজিৰ পৰ্যন্ত গেছৰ দাম কমোৱাই নাই। গেছৰ দাম কেতিয়া কমাব? যেতিয়া মানুহবিলাক একেবাৰে দুৰ্বল হৈ যাব, গেছ এটাও কিনি ঘৰখনত গেছ জ্বলাব নোৱাৰা হ'ব, হাবিয়ে খৰি বিচাৰি ফুৰিব লাগিব, তেতিয়া হয়তো গেছৰ দাম কমিব। আৰু আজিও পৰ্যন্ত বহুত সংখ্যক লোকে উজ্জ্বলা আঁচনি গেছ নাপালে। বহুত মানুহ তেনেকুৱা আছে আৰু আমি এই বিষয়ে শুনিও আহিছোঁ।